হেল্ল' বন্ধুসকল, আজি মই আলোচনাত আপুনি ঘৰতে বহি কেনেকৈ আপোনাৰ এড্ৰেছখন আধাৰৰ এড্ৰেছখন আপডেট কৰিব পাৰিব। আপোনাৰ আধাৰৰ এড্ৰেছ, আপোনাৰ নাম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, আপোনাৰ মোবাইল নম্বৰ, ইমেইল আইডি সকলো বস্তু কিন্তু আপুনি অনলাইনৰ মাধ্যমতে আপুনি আবেদন কৰিব পাৰিব, আপুনি চেঞ্জ কৰিব পাৰিব। আপুনি চেঞ্জসমূহ কৰাৰ বাবে আপুনি ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। আপুনি কেনেকৈ চেঞ্জ কৰিব, কেনেকৈ মোবাইল নম্বৰ আপডেট কৰিব, কেনেকৈ আপুনি ডেট অফ বাৰ্থ আপডেট কৰিব, সম্পূৰ্ণ তথ্য আপোনাক এইখন ভিডিঅ'ৰ মাধ্যমতে আলোচনা কৰিম। আপুনি যদি মোৰ চেনেল নতুন হৈ থাকে তেনেক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোৰ চেনেলত যদি এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো লাইক কৰি ৰাখিব। আপুনি যদি অনলাইনৰ যিটো অফিচিয়েলি ৱেবছাইট UIDAI, সেই অফিচিয়েলি ৱেবছাইটত অহাৰ পিছত আপুনি ইয়াতে কোনো ধৰণৰ আপুনি আপডেটৰ অপশ্যন আপুনি কিন্তু নাপায়। আপুনি অনলাইনৰ মাধ্যমতে কিন্তু আপুনি আপডেট কৰিব নোৱাৰিব। অনলাইনৰ মাধ্যমতে কোনো আপোনাৰ জন্মৰ তাৰিখ, আপোনাৰ ডেট অফ বাৰ্থ বা আপোনাৰ নাম, মোবাইল নাম্বাৰ, ইমেইল আইডি সকলো বস্তু কিন্তু আপুনি আপডেট কৰিব নোৱাৰিব। অনলাইনৰ মাধ্যমতে অকল আপোনাৰ এড্ৰেছটো আপডেট কৰিব পাৰিব। সম্পূৰ্ণ তথ্য আপুনি আপডেট কৰাৰ বাবে এইখন পৰ্টেলত আহিব লাগিব। এইখন পৰ্টেলত অহাৰ পিছত আপুনি প্ৰথমতে দেখি লৈছে আপোনাৰ ইউজাৰ নেম। আপুনি ইউজাৰ নামৰ ঠাইত আপোনাৰ মোবাইল নাম্বাৰ, তাৰপিছত আপোনাৰ পাছৱাৰ্ড ঠাইত আপুনি পাছৱাৰ্ড বহুৱাই আপুনি ছাবমিটত ক্লিক কৰি দিব। এনেকৈ ছাকচেছফুল আহি যাব। দেখি লৈছে ছাকচেছফুল হোৱাৰ পিছত কিন্তু এনেকৈ ডেছবৰ্ড আহি যাব। ডেছবৰ্ডটো অহাৰ পিছত আপুনি দেখি লৈছে আপোনাৰ কিমানটা আপোনাৰ বায়'মেট্ৰিক আপডেট কৰিছে, কিমানটা ইনষ্টলমেণ্ট কৰিছে, কিমানটা আপুনি মোবাইল নম্বৰ আপডেট কৰিছে, সকলো বস্তু কিন্তু ইয়াতে চাব পাৰিব। সকলো বিশ্লেষণ ইয়াতে দিয়া আছে। আপুনি কি কি আপডেট কৰিব পাৰিব তাৰে প্ৰচেছখিনি ইয়াতে দিয়া আছে। দেখি লৈছে মোবাইল নম্বৰ আপডেট, নেম, ডেট অফ বাৰ্থ, এড্ৰেছ কাৰেকশ্যন, আৰু আপোনাৰ যদি 5 ইয়াৰ্ছৰ তলত হয় তেনেক্ষেত্ৰত আপুনি নতুন আপুনি আধাৰ কাৰ্ড জেনেৰেট কৰিব পাৰিব। তাৰপিছত আপোনাৰ এড্ৰেছসমূহ আপডেট কৰিব পাৰিব। আৰু এইটো আপোনাৰ 10 ডিচেম্বৰৰ পৰা এইটো লাইভ হৈছে। আপডেটসমূহ কৰাৰ বাবে আপুনি কি কি ডকুমেণ্টছ লাগিব আৰু কিমান কেবিৰ ভিতৰত এই ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব, গোটেইখিনি বিৱৰণকেইটা ইয়াতে দিয়া আছে। আপুনি ভালকৈ পঢ়ি চাব। আপোনাৰ যদি ডকুমেণ্টছ আপলোড কৰে তেনেক্ষেত্ৰত আপুনি 200 কেবিৰ ভিতৰতে আপলোড কৰিব লাগিব। তাৰ যদি বেছি হয় তেনেক্ষেত্ৰত আপলোড নলয়। আপুনি আধাৰ ছাৰ্ভিচত আহিব। আধাৰ ছাৰ্ভিচত অহাৰ পিছত আপুনি দেখিছে ফুল ডকুমেণ্টছ আপডেট। ফুল ডকুমেণ্টছ আপডেটত আপুনি ক্লিক কৰিব। এটা দেখিবলৈ পাইছে আপোনাৰ নেম, ডেট অফ বাৰ্থ, এড্ৰেছ, জেণ্ডাৰ, আপোনাৰ মোবাইল নাম্বাৰ, ইমেইল আইডি সকলো বস্তু কিন্তু ইয়াৰ পৰা আপডেট কৰিব পাৰিব। আপুনি আপডেট কৰাসমূহৰ বাবে আপুনি ফুল ডিটেইলছখিনি আপুনি ভৰাব লাগিব। ভৰাৰ পিছত আপুনি বায়'মেট্ৰিক কেপচাৰ কৰিব লাগিব। তাৰপিছত আপুনি ছাবমিট কৰিব লাগিব। আপুনি মোবাইল নম্বৰ আপডেট কৰাৰ বাবে আপুনি মোবাইল নম্বৰ আপডেট চিলেক্ট কৰিব, আধাৰ নম্বৰ এণ্টাৰ কৰিব, ফুল নেম, আপোনাৰ মোবাইল নম্বৰ, তাৰপিছত আপুনি কেপচাৰসমূহ যিকোনো হাতৰ 5টা আঙুলি আপুনি কেপচাৰ কৰি ল'ব। তাৰপিছত আপুনি ছাবমিট বাটনত ক্লিক কৰিব। আপুনি যদি আপোনাৰ এড্ৰেছসমূহ বা আপোনাৰ নেমসমূহ আপডেট কৰিব বিচাৰে আপুনি যিকোনো এটা চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ যিটো আধাৰ ফুল নাম্বাৰ, আধাৰ ফুল নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব। ফুল নেম এণ্টাৰ কৰিব লাগিব। আপোনাৰ আধাৰ কাৰ্ডত যিটো নেম আছে সেই নেমসমূহ আপডেট কৰাৰ বাবে আপুনি ইয়াতে নেম টাইপ কৰিব। তাৰপিছত আপোনাৰ ফাদাৰ্ছ নেম, আপোনাৰ ডেট অফ বাৰ্থ, আপোনাৰ মোবাইল নাম্বাৰ, তাৰপিছত ইমেইল আইডি যদি আপডেট কৰিব বিচাৰে ইমেইল আইডি, তাৰপিছত ষ্টেট, ডিষ্ট্ৰিক্ট আৰু আপোনাৰ পিনক'ড আৰু ফুল এড্ৰেছখিনি আপুনি ভৰাই আপোনাৰ ফুল এড্ৰেছ থকা ডকুমেণ্টছ এটা আপলোড কৰিব লাগিব। আৰু আপোনাৰ 200 কেবিৰ ভিতৰত কিন্তু আপলোড কৰিব লাগিব। তাৰ বেছি যদি হয় তেনেক্ষেত্ৰত আপোনাৰ আপলোড নলয়। আপোনাৰ যিটো ইনষ্টলমেণ্ট ফৰ্ম আছে সেই ইনষ্টলমেণ্ট ফৰ্মটো আপুনি আপলোড কৰিব লাগিব। তাৰপিছত আপুনি কেপচাৰ কোডকেইটা লৈ ল'ব। যিকোনো হাতৰ 5টা আঙুলি আপুনি কেপচাৰ কৰি ল'ব। কেপচাৰ কৰাৰ পিছত আপুনি কিন্তু ছাবমিট কৰিব পাৰিব। যদি আপুনি কেপচাৰ সম্পূৰ্ণ নহয় তেনেক্ষেত্ৰত আপোনাৰ কিন্তু এটা ছাবমিট নহ'ব। আৰু যদি আপোনাৰ 200 কেবিৰ বেছি হয় তেনেক্ষেত্ৰত আপুনি আপলোড নল'ব। আপুনি ইয়াতে আপলোড কৰিব নোৱাৰিব। গতিকে আপুনি আপডেট কৰাৰ বাবে বা আপোনাৰ নতুন ইনষ্টলমেণ্টৰ কাৰণে এটা ফৰ্মৰ প্ৰয়োজন আছে। আপুনি সেই ফৰ্মখন নেটৰ পৰা ডাউনলোড কৰিব পাৰিব। এইখন হ'ল আপোনাৰ আপডেট ফৰ্ম বা আপোনাৰ নিউ ইনষ্টলমেণ্ট ফৰ্ম। আপুনি এইখন ফৰ্ম নেটৰ পৰা ডাউনলোড কৰিব পাৰিব। নেটৰ পৰা ডাউনলোড কৰাৰ পিছত আপোনাৰ যিটো আপডেট কৰিব লগা আছে বা আপোনাৰ যদি নিউ ইনষ্টলমেণ্ট কৰিব লগা আছে আপুনি এই ফৰ্মসমূহ ভিতৰতে আপুনি কৰিব লাগিব। প্ৰথমত দিয়া আছে 1 নম্বৰত আপোনাৰ নিউ ইনষ্টলমেণ্ট। যদি আপুনি 5 বছৰৰ তলত ল'ৰা ছোৱালীৰ কৰে তেনেক্ষেত্ৰত আপুনি নিউ ইনষ্টলমেণ্টত ক্লিক কৰিব। তাৰপিছত আপুনি যদি আপডেট কৰিব বিচাৰে তেনেক্ষেত্ৰত আপুনি আপডেট অপশ্যনত ক্লিক কৰিব। 2 নম্বৰত আছে আপোনাৰ ৰেচিডেণ্ট ইণ্ডিয়ান আৰু নন ৰেচিডেণ্ট। আপুনি যদি ইণ্ডিয়াৰ ভিতৰত হয় তেনেক্ষেত্ৰত আপুনি
সেই সিলেক্ট কৰিব আৰু যদি আপোনাৰ বাহিৰত হয় তেনে ক্ষেত্ৰত আপুনি বাহিৰতটো সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ আধাৰৰ যেটো ফুল যেটো নাম্বাৰ আছে আধাৰ 12 ডিজিটৰ সেই 12 ডিজিটৰ নাম্বাৰটো আপুনি এন্টাৰ কৰিব তাৰ পিছত আপোনাৰ বায়োমেট্ৰিক আপডেট কৰিলে বায়োমেট্ৰিক আপডেটত আপুনি ক্লিক কৰিব মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ এড্ৰেছ নেম জেন্ডাৰ ইমেইল আইডি সকলো বস্তু কিন্তু এতে দিয়া আছে আপুনি যেটো আপডেট কৰিব বিচাৰে তাৰে আপুনি বাকসটো আপুনি ৰাইট চিন দিব আপোনাৰ জেন্ডাৰ যদি আপুনি সিলেক্ট কৰিব বিচাৰে আপুনি জেন্ডাৰটো সিলেক্ট কৰিব আৰু যদি আপুনি ডেট অফ বাৰ্থ এড্ৰেছ বা আপোনাৰ ডেট অফ বাৰ্থ যদি আপুনি চেঞ্জ কৰিব বিচাৰে আপুনি ডেট অফ বাৰ্থ যেটো ডেট অফ বাৰ্থ দিয়া আছে সেই ডেট অফ বাৰ্থটো এতে এন্টাৰ কৰি দিব তাৰ পিছত আপোনাৰ ফুল এড্ৰেছখিনি এটা হ'ব লাগিব আপোনাৰ প্লেস ল্যান্ডমার্ক আপোনাৰ ডিস্ট্রিক্ট পিন কোড সাব ডিস্ট্রিক্ট স্টেট আপোনাৰ মোবাইল নাম্বাৰ আপোনাৰ পিন কোড ইমেইল আইডি সকলো বস্তু কিন্তু এতে ভৰাব লাগিব ভৰোৱাৰ পিছত আপুনি তলত আহিব তলত আহাৰ পিছত আপুনি যিকোনো এটা ডকুমেন্টস আপুনি আপলোড কৰিব লাগিব সেই ডকুমেন্টসটো আপুনি এতে লিখিব লাগিব দেখিবলৈ পাইছে আপোনাৰ এ বি সি আৰু ডি অপচন আছে তাৰে আপুনি যিকোনো এটা বাছনি কৰি আপুনি এড্ৰেছ প্ৰুফটো আপুনি লিখিব লাগিব proof of identity আছে আপোনাৰ ভোটাৰ কাৰ্ড আপোনাৰ proof of identity হিচাপে আপুনি দিব পাৰিব আপুনি ডিওবি হিচাপে বাৰ্থ সাৰ্টিফিকেট আপোনাৰ পেন কাৰ্ড এনেকৈ আপুনি দিব পাৰিব কিন্তু আপুনি হেতু লিখি দিব লাগিব তাৰ পিছত যিজনে আপডেট কৰিব সেই ব্যক্তিজনৰ ক্যান্ডিডেটৰ জনৰ আপুনি এটা সিগনেচাৰ কৰিব তাৰ পিছত ভেৰিফাই অথৰিটি সিগনেচাৰ যিজনে এটো আধাৰৰ কাম কৰিব তাৰে সিগনেচাৰ হ'ব তাৰ পিছত আপুনি ডেট ইনৰলমেন্টটো দি দিব তাৰ পিছত আপুনি এটো পিডিএফত আপলোড কৰিব আপোনাৰ 200 কেপিৰ ভিতৰত তাৰ পিছত আপুনি এতে ক্যাপচাৰ কেটা লৈ লব আপুনি আপলোড কৰিব আপলোড কৰাৰ পিছত যিকোনো হাতৰ পাঁচটা আঙুলি আপুনি এতে ক্যাপচাৰ কৰি লব আপুনি মন্ত্ৰা ডিভাইসত আপলোড কৰিব পাৰে নতবা আপোনাৰ মৰফো ডিভাইসত আপুনি আপলোড কৰিব পাৰে তাৰ পিছত আপুনি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ সাবমিট সাকসেসফুল হৈ যাব আৰু আপোনাৰ যেটো এটা ৰিসিপ্ট আছে সেই ৰিসিপ্টটো আপোনাৰ কিন্তু এটা আহি যাব তাৰ পিছত আপুনি কিমানটা ৰিজেক্ট হল কিমানটা আপোনাৰ সাকসেসফুল হল কিন্তু এটা আপুনি শো কৰিব আপুনি ইয়াৰ পৰা চাব পাৰিব গতিকে মই যেটো তৰিকা দেখুৱালো এই প্ৰসেসটো আপোনাৰ কিন্তু শুদ্ধ নহয় কাৰণ এই প্ৰসেসটো আপুনি যদি কৰে কেতিয়াবা আপুনি ৰঙাগৰৰ আলসী হ'ব পাৰে আধাৰৰ পইণ্ট বা আধাৰৰ চেণ্টাৰত কাম কৰিব লগা হলে আপোনাৰ যেটো সাৰ্টিফিকেট বা আপোনাৰ যেটো এক্সাম সেই এক্সাম সমূহ দিব লাগিব তাৰ পিছতহে আপুনি আধাৰৰ পইণ্টটো আনিব পাৰিব বা আধাৰত কামটো কৰিব পাৰিব মই যেটো তৰিকা দেখুৱালো এই তৰিকাত কিন্তু আপুনি কেতিয়াও নকৰিব এই তৰিকা হল আপোনাৰ ফেক তৰিকা এটো হল থাৰ্ড পাৰ্টি এটা কোম্পানীৰ ওয়েবসাইট এই ওয়েবসাইটত আপুনি কাম নকৰিব যদি আপুনি আধাৰৰ কাম কৰিব বিচাৰে তেনেক্ষেত্ৰত আপুনি এক্সাম দিয়ক এক্সাম দিয়াৰ পিছত আপুনি পাস কৰিলে এটা সাৰ্টিফিকেট পাব সেই সাৰ্টিফিকেটৰ দ্বাৰাই আপুনি কিন্তু আধাৰৰ পইণ্ট আনিব পাৰিব আৰু সেই আধাৰৰ পইণ্টেদি আপুনি কাম কৰিব আপোনাৰ কোনো অসুবিধা নহয় এই ওয়েবসাইটত যদি আপুনি কাম কৰে তেনেক্ষেত্ৰত আপুনি কিন্তু কোনবা দিন আপোনাৰ কিন্তু আলসী হ'ব লগা হ'ব পাৰে আপোনাৰ ৰঙাগৰৰ গতিকে মই অনুৰোধ জনাইছো এই ওয়েবসাইটত কেতিয়াও আপুনি কাম নকৰিব আপোনাৰ যদি কাম কৰাৰ ইচ্ছা আছে আপুনি কিন্তু এক্সাম দি পাস কৰাৰ পিছতহে আপুনি আইডি আনি আপুনি কাম কৰিব পাৰিব গতিকে এটোই আছিল ফুল প্ৰসেস ভিডিও আপুনি যদি ভিডিওটো ভাল পাইছে তেনে ক্ষেত্ৰত লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা নতুন ভিডিও থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব গতিকে আজিৰ ভিডিও এইখিনিতে সমাপ্ত কৰিছো নেক্সট ভিডিওত লগ হম জয় অসম থ্যাংক